নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। বিহু বতৰ, এয়া তাৰ মাজতে ইলেকশ্যনৰো বতৰ। লোকসভা নিৰ্বাচন আপাৰ আছামত আপোনাৰ 19 এপ্ৰিলে হ'ব লগা তাৰিখত হ'ব লগা ইলেকশ্যনৰ কাৰণে এয়া আমি ৰেডি হৈ হৈছোঁহি। আহিলোঁ এতিয়া আপোনাৰ ফৰকাটিং কলেজত মেটেৰিয়েলছখিনি কালেকশ্যন কৰিবৰ কাৰণে, যাতে বস্তু বাহিনীখিনি লৈ ইলেকশ্যন ডিউটি সামৰি আহিব পাৰোঁ ভালে কালে। তাকে সকলোৱে আশীৰ্বাদ কৰিব। এয়া আহিলোঁ, চাওক এটা সুন্দৰ পৰিৱেশৰ মাজত মেটেৰিয়েলছখিনি কালেকশ্যন কৰিব আহিছোঁ। ফৰকাটিং কলেজ গোলাঘাট। চাওক কিমান মানুহৰ ভিৰ ভাৰ লাগি আছে মেটেৰিয়েল চেলত। বিভিন্নজনে ব্যস্ত হৈ আছে বিভিন্ন কামত। মেটেৰিয়েলছ কালেকশ্যন কৰাৰ পৰা আদি কৰি বিভিন্নজনে ইফাল সিফাল কৰি আছে। তাকে আমিও আহিলোঁ, আমাৰ বস্তুখিনি লওঁ, লৈ মেলি গাড়ীখিনিও ধৰোঁ ক'ত আছে, ক'ত কেনেকুৱা ধৰণৰ, তাৰ মাজত আকৌ বুজনো কৰিব লাগিব, ভাতো খাব লাগিব। কি খুৱাইছে আমাৰ গোলাঘাটৰ DC আৰু ইলেকশ্যন অফিচাৰ ছাৰে। এয়া চাওক আপোনাৰ মেটেৰিয়েল চেলত কিমান, এইয়া চাওক পৰিৱেশ কিমান ধুনীয়াকৈ পাইন গছ, ফুল গছ গছনি ৰুই থৈছে। চব পৰিৱেশটো একেবাৰে সৌন্দৰ্যময় কৰিছে। চাওক কিমান ধুনীয়া ধুনীয়া লিখি থৈছে। শিক্ষাই হ'ল গোটেই জীৱন জুৰি চলা জ্ঞান আহৰণৰ এক কিবা ৰাস্তা, য'ত শেষ নহয়। এয়া চাওক বিভিন্ন ব্লক আছে, বিভিন্ন বিল্ডিং আছে ইয়াতে। এইটো হ'ল পাছ চেল, য'ত পাছ দিয়া হয়। চাওক গোটেই মানুহখিনি ব্যস্ত হৈ আছে। এয়া হ'ল আমি আহি গ'লোঁ এতিয়া ফাইনেলি ডাইনিং হল পিনে। ডাইনিং হলত আহি গ'লোঁ। ইয়াতে পাৰ্ট কৰি থৈছে। ইয়াতে পুলিচ পাৰ্চনেল কাৰণে, পলিং পাৰ্চনেল কাৰণে আৰু অফিচাৰসকলৰ কাৰণে এক্সট্ৰা কেবিন দিছে। চাওক বেলুন চেলুন লগাই থৈছে, যেন বিয়া ঘৰ। তাতে ভালকৈ খুৱাই বোৱাই ইলেকশ্যন কামৰ কাৰণে পঠিয়াই দিব, যাতে ভালে কালে হৈ আহে। সেইকাৰণে ধুনীয়াকৈ সজাই মেলাই ডাইনিং হলখন ধুনীয়াকৈ সজাই থৈছে। সেইটো হ'ল ৰাইজে আহিছে, খাইছে, গৈছে। চাওক ইয়াতে আপোনাৰ ৰাইজে হলত বহি খাই আছে। আপোনাৰ বুফে চিষ্টেম কৰিছে যদিও আপোনাৰ হাতত লৈ চেয়াৰত বহি নিজে খাব লাগে। খাই বৈ মাছ ভাত দিছে হেনো। খাই বৈ আৰু ভালকৈ অকণমান ৰেষ্ট লৈ আৰু গাড়ী উঠো আৰু ভাগো নিজৰ নিজৰ ডিউটিত ভালকৈ কৰি আহিবলৈ। তাকে থেংক ইউ।